বিজেপিটো কিমান সহজে গৌৰৱ গগৈ ৰাহুল গান্ধীয়ে বুজিব পৰা নাই বিজেপি কি গৌৰৱ গগৈ ক'ত বুজিব বিজেপি কি বস্তু বুজাত বহুত সময় লাগিব এওঁলোকৰ কংগ্ৰেছৰ যদি মিয়াপ্ৰীতি কংগ্ৰেছে বন্ধ নকৰে যিটো তেওঁলোকে নেকেটলি মিয়াৰ স্বাৰ্থত কথা কয় বাংলাদেশৰ যিটো ভাষা সেই ভাষা তেওঁলোকে যেতিয়ালৈকে কোৱা বন্ধ নকৰে পাকিস্তানৰ ভাষা কোৱা যেতিয়ালৈকে বন্ধ নকৰে পাকিস্তানৰ লগত সম্পৰ্ক যেতিয়ালৈকে ছেদ নকৰে তেতিয়ালৈকে তেওঁলোকৰ ইয়াতকৈ আৰু ভাল আশা কৰিব চাগে নোৱাৰে তেওঁলোকে নোৱাৰে বুজি পালে ভাল সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া আহিছে মানে পূৰা একদম জেনজিৰ কথা কৈছোঁ মানে একদম জেনজি একদম ওলোটা কৰি দিব জুবিন দাক ৰাজনীতিৰ মাজলৈ অনাহকত ঠেলি আনিছোঁ তাৰমানে জুবিন দাৰ বিৰুদ্ধে গোটেই অসমৰ ৰাইজ একত্ৰিত হৈ ভোটদান কৰিব গতিকে এই ধৰণৰ এটা মানে আকাশত চাং পতা তেওঁলোকৰ যিবিলাক কথা বতৰা বা তেওঁলোকৰ যিবিলাক ফিচাৰিষ্টিক মই ভাবোঁ তেওঁলোকৰ কোনো ধৰণৰ মানে স্পেচিফিক কোনো তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাত দেখা নাপালোঁ আৰু যিবিলাক দল তেওঁলোকৰ লগত থাকিল তেওঁলোকৰতো আপোনালোকে দেখিব যে তেওঁলোকৰ পঞ্চায়ততো কোনো প্ৰতিনিধি নাই পৌৰসভাত কোনো প্ৰতিনিধি নাই বিভিন্ন উন্নয়ন পৰিষদত বা স্বায়ত্তশাসিত পৰিষদত তেওঁলোকৰ প্ৰতিনিধি নাই তেওঁলোকৰ কাম কৰিবৰ কাৰণে বুথত শক্তি নাই কিন্তু বুথত যেতিয়া তেওঁলোকৰ সংগঠন নাই বা শক্তি নাই তেতিয়াহ'লে ইমান ডাঙৰ সপোন দেখাটো মই ভাবোঁ এইটো ডাঙৰ তেওঁলোকে নিজকে নিজে অন্যায় কৰিছে